উপাৰ্জনৰ লক্ষ্যৰে তৰমুজ খেতি কৰি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মিছামাৰীৰ ঠেকেৰাজুলিৰ বহু কৃষক গাভৰু নদীৰ বালিচৰত তৰমুজৰ খেতি কৰি এতিয়া মূৰে কপালে হাত দিছে এই অঞ্চলটোৰ বহু কৃষকে। কিয়নো এই তৰমুজ খেতি কৰাৰ পিছত এতিয়া ফসল হোৱাৰ পিছত এই ফসল এতিয়া বিনষ্ট হোৱাৰ কাৰণে এই সকল কৃষক এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। প্ৰায় 60 বিঘা মাটিৰ তৰমুজ খেতি বিনষ্ট হৈছে আৰু আমি পুনে পুনে সেই দৃশ্যাংশত দেখুৱাম কৃষকসকল এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। এয়া দেখুৱাইছো মিছামাৰী যি ঠেকেৰাজুলি অঞ্চলটো তেনেধৰণে এই সকল কৃষক উপাৰ্জনৰ লক্ষ্যৰে তৰমুজৰ খেতি কৰিছিলে তেওঁলোকে, কিন্তু এই তৰমুজ খেতি বিনষ্ট হৈছে যাৰ ফলত কৃষকসকল চিন্তিত হৈ পৰিছে। আমি দেখুৱাইছো এই সকল কৃষক প্ৰায় 60 বিঘা মাটি তেনেধৰণে তেওঁলোকে তৰমুজৰ খেতি কৰিছিলে। ঠিক ফসল হোৱাৰ সময়তেই এই গছ যি তৰমুজৰ গছ হঠাৎ মৰি যোৱাৰ উপক্ৰম হৈছে, যাৰ ফলত এই সকল কৃষক এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। কেইবা লক্ষাধিক টকা তেওঁলোকে ব্যয়েৰে এই খেতি কৰিছিলে তৰমুজৰ খেতি অধিক উপাৰ্জনৰ লক্ষ্যৰে, কিন্তু এইবাৰ আচলতে তেওঁলোকৰ ফসল হোৱাৰ পিছতেই এই খেতিসমূহ বিনষ্ট হোৱাৰ পিছতেই কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে। মই আছে এই সকল কৃষক তেওঁলোকৰ সৈতে কথা পাতিম। কি নাম আপোনাৰ? হাফেজ আলী। কিমান বিঘা মাটিত খেতি কৰিছে? মোটামুটি 60-65 বিঘা হ'ব। 60-65 বিঘা। কি হৈছে এতিয়া? তো খেতি দেখোন মৰিয়ে গ'ল। মৰি গ'ল। মাল হৈ আছে, মৰি আছে খেতি, কিবা ওপৰত উঠাই নাই খেতি। এতিয়া ফসল নাপাব? ফসল নাপামেইতো লাগি আছে, ফসল নহ'বই, মৰিয়ে শেষে হ'ল। শেষ হৈ গ'ল? শেষে হ'ল। কিমান টকা ইনভেষ্ট কৰিছিলে? মোটামুটি 14-15 লাখ টকা ঋণ ধাৰ লৈ কৰিছো। এতিয়া কি হ'ব এইটো চিন্তা। কেইজন মিলি খেতি কৰিছিলে? আমি 3জন। 60 বিঘা মাটি? 60 বিঘাৰ ওপৰত হ'ব, 65 বিঘা মান হ'ব। লিজত লৈ কৰিছিলে? লিজত লৈ। এতিয়াতো কেনেকা দিব পইচা? পইচা এইটোতো এতিয়া সিহঁতক আগতে আধা পইচা দিয়া হৈছিলে। 1500 টকা 1200 টকা বিঘা মাটি লোৱা আছে এইবিলাক 3 মাহৰ কাৰণে। 1 বিঘা 1200 টকা 3 মাহ। ফসল সমূলি নাপাব আপোনালোকে? ফসল নাপাম, কিন্তু পইচাটো সিহঁতক দিবই লাগিব। নিশ্চয়কৈ ঋণ ধাৰ লৈ খেতি কৰি এতিয়া সমূলি যি ফসল বিনষ্ট হৈছে, তৰমুজৰ গছ মৰি যোৱাৰ উপক্ৰম হৈছে, যাৰ ফলত এই সকল কৃষক এতিয়া চিন্তাত পৰিছে। কি নাম আপোনাৰ? হয়, নমস্কাৰ, মোৰ নাম সাইফুল ইছলাম। আমি ইয়াতে তৰমুজ খেতি কৰিব আহিছিলোঁ, আগে পিছে আমি কৰি আছোঁ। এনেকা পৰিস্থিতি আমাৰ কেতিয়াও হোৱা নাই। এইবাৰ এনেকা অৱস্থা হৈ গৈছে, আপোনালোকে চাওক। তৰমুজ হোৱা অৱস্থাত এইবিলাক খেতি মৰি গৈ আছে। চৰকাৰে যাতে আমাৰ ফালে অলপ চকু দিয়ে, এগ্ৰিকালচাৰে যাতে অলপ সহায় কৰে, সেইটো আমাৰ কামনা। আজি ইয়াতে আমি 60-65 বিঘা মাটি কৰি ঋণ ধাৰ কৰি আমি খেতি কৰিছোঁ। বৰ্তমান যি চাই আছোঁ আমি, মানে অৱস্থা নাইকিয়া হৈ গৈছে। চৰকাৰে যাতে অলপ চাই আমাৰ ফালে, আমাৰ এগ্ৰিকালচাৰ বিভাগ আছে ঢেকীয়াজুলি, সিহঁতে যাতে আমাৰ ফালে অলপ চকু দিয়ে, যাতে আমি ইয়াৰ পৰা যাতে অলপ সহায় সুবিধা পাওঁ, সেইটোৱে মোৰ কামনা। আজি চাওক আপোনালোকে কি অৱস্থা হৈছে। 60-65 বিঘা মাটি গোটেইখিনি তৰমুজ হোৱা অৱস্থাত এনেকা লাহে লাহে মৰি গৈ আছে। বহুত চেষ্টা কৰিছোঁ। কিমান টকা ইনভেষ্ট কৰিছে? ইয়াতে মোটামুটি ধৰক 15 লাখ টকা মান ইনভেষ্ট কৰিছোঁ আমি। 15 লাখ? হয়, 15 লাখ টকা আমি ইনভেষ্ট কৰিছিলোঁ। মূল্য নাপাব? এতিয়া মূল্য মানে কোনো উপায়েই নাই। যি অৱস্থা হৈছে এইবিলাক মাল আমি বিক্ৰী কৰিবও নোৱাৰিম, মানে এনেকুৱা অৱস্থা হৈ গৈছে। মাল হোৱা অৱস্থাত খেতি মৰি গৈ আছে। এতিয়া কোনো উপায়বিহীন আমি ঋণ ধাৰ কৰি খেতি কৰিছোঁ। এতিয়া এইটোৱে আমাৰ বিধায়ক ডাঙৰীয়া আছে, আমাৰ বৰচলা সমষ্টিৰ গণেশ লিমু ডাঙৰীয়া, তেখেতকো মই অনুৰোধ কৰিছোঁ যাতে যাতে অলপ চায়। আমাৰতো কোনো কৰ্ম নাই, আমাৰ এইটোৱে কৰ্ম, কৃষি কৰ্ম কৰি আমি খাওঁ। আমি ভাৰতৰ নাগৰিক, যাতে চৰকাৰে যাতে আমাৰ অলপ সহায় সুবিধা আগবঢ়ায়, সেইটোৱে আমাৰ কামনা। নিশ্চয়কৈ মই তেওঁলোকৰ যি খেতি, এই খেতি দেখুৱাইছোঁ। এনেধৰণে মৰি গৈছে গছসমূহ। ফসল হোৱাৰ সময়তে এই তৰমুজৰ খেতিৰ এই গছসমূহ এনেধৰণে মৰি গৈছে আৰু এইসকল কৃষক ঋণ ধাৰ লৈ তেওঁলোকে খেতি কৰিছিলে প্ৰায় 60 বিঘা মাটিত। গাভৰু নদীৰ যি এই কাষতে তেওঁলোকে এইসমূহ খেতি কৰিছিলে। এনেধৰণে এতিয়া এইসমূহ খেতি মৰি যোৱাৰ উপক্ৰম হোৱাত কৃষকসকল আচলতে এতিয়া নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। তেওঁলোকে কৃষি বিভাগক আহ্বান জনাইছে, আচলতে তেওঁলোকক কিছু সকাহ দিব লাগে, কাৰণ 60 বিঘা মাটি খেতি কৰোঁতে কেইবা লক্ষাধিক টকা তেওঁলোকে ইয়াতে বিনিয়োগ কৰিছিলে।
এতিয়া খেতি যেহেতু মৰি গৈছে আৰু তেওঁলোকে ফসল নাপাব মূলো আচলতে তেওঁলোকে লাভ নকৰিব সেয়ে এই সকল কৃষক কৃষি বিভাগ আৰু প্ৰশাসনক আহ্বান জনাইছে তেওঁলোকক সহায় কৰিব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ